আমাৰ ৰাজ্যখনত এনেকুৱা এটা অভিলাষী আঁচনি কেতিয়াও হোৱা নাছিলে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া যোৱাবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ দ্বিতীয়খন চৰকাৰ হ'ল, তেতিয়া আমি এই আঁচনিখন গ্ৰহণ কৰিছিলোঁ আৰু আহি শেষৰ পৰ্যায় পাইছিলোঁ। এই আঁচনিখন মই ভাবোঁ যে কেৱল অসমেই নহয়, ভাৰতবৰ্ষৰ ভিতৰতে এটা বিশেষকৈ বৃদ্ধসকলৰ কাৰণে আৰু শিশুসকলৰ কেয়াৰ আৰু সুৰক্ষাৰ কাৰণে এটা অতি সুন্দৰ অনুষ্ঠানিক ৰূপে ইয়াত গঢ়ি উঠিব। বিশেষভাৱে আমাৰ বৃদ্ধাশ্ৰমবিলাক আপোনালোকে দেখিছে ৰাজ্যসমূহত সিঁচৰিত হৈ আছিলে, কিন্তু ইয়াত কেন্দ্ৰীভূতভাৱে আমি চেণ্ট্ৰেলাইজ কৰি বৃদ্ধসকলৰ কাৰণে ইয়াত ব্যৱস্থা কৰিছোঁ থকা আৰু আৱাস গৃহ। আৰু ইয়াত আপোনালোকে দেখিছে এখন হস্পিটেলো আছে, হস্পিটেল এখন আছে। তাত হস্পিটেলত বৃদ্ধসকলে যিখিনি কেয়াৰ লাগে, সুৰক্ষা লাগে, সেইখিনি পাব, চিকিৎসা সেৱা পাব। আৰু থকাৰ যিখিনি আমি ব্যৱস্থা কৰিছোঁ, পুৰুষৰ কাৰণে বেলেগে আৰু মহিলাৰ কাৰণে সুকীয়া দুটা বৃহৎ এটা কেম্পাছ থাকিব। আৰু লগতে ফিজিকেলি হেণ্ডিকেপ যিসকল থাকিব, সেই লোকসকলৰ কাৰণে, বৃদ্ধসকলৰ কাৰণে মেল হিচাপে আৰু ল'ৰা ছোৱালী যিটো আমাৰ সাধাৰণতে আমি 0 to 18 years 18 বছৰ আমি কেটেগৰী কৰিছোঁ। ইয়াত দুটা চিলড্ৰেন হোম আছে, এটা ছোৱালীৰ কাৰণে, গাৰ্লছৰ কাৰণে, এটা বয়জৰ কাৰণে। তাতো ফিজিকেলি হেণ্ডিকেপৰ কাৰণে ছেপাৰেট থাকিব। আৰু সকলো ধৰণৰ চিকিৎসা সেৱা বা তেওঁলোকে পাব লগা যিখিনি ৰিফৰ্মছ তেনেকুৱা থাকিব। ইয়াত আমি ভাবিছোঁ যে লাইব্ৰেৰী হ'ব, খেলা ধূলাৰ সুবিধা থাকিব। আৰু যিখিনি চিলড্ৰেনৰ কাৰণে ঘৰ আছে, তাত আমি কেটেগৰী কৰি দিছোঁ 0 to 6 years, 6 to 9 years, 9 to 18 years। আগতে এনেকুৱা ধৰণৰ কেতিয়াও কেটেগৰী কৰা নাছিলে। আমি হোমবিলাকত এটা হোমতে সকলো ধৰণৰ ল'ৰা ছোৱালীবোৰ ৰাখিছিলোঁ। স্পেচিয়েলি এতিয়া যিহেতু আমাৰ বয়স হিচাপে আমি ইয়াত হোমবিলাক ডিফাৰেঞ্চিয়েট কৰিছোঁ, তেতিয়া সেই হিচাপে তেওঁলোকৰ পাবলগীয়া শিক্ষা বা খেলা ধূলা বা যিখিনি কেয়াৰ লাগে, ৰিফৰ্মছ লাগে, মই ভাবোঁ যে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব। আৰু সেই পৰিৱেশেৰে অসমত পোনপ্ৰথমবাৰৰ বাবে এই গৃহটো সম্পূৰ্ণ হৈ উঠিলে বৃদ্ধসকলৰ আশ্ৰয়স্থল হিচাপে পৰিগণিত হ'ব আৰু শিশুসকলৰ সুৰক্ষাৰ কাৰণে সুৰক্ষিত এটা ভাল আশ্ৰয় গৃহ হিচাপে পৰিগণিত। শিক্ষাৰ ব্যৱস্থা আমিতো ইনহাউচ ইয়াতে কৰোঁ। ইয়াতে যিখিনি ল'ৰা ছোৱালী থাকিব, আমি 18 yearsত কৰোঁ। তেওঁলোকৰ ওচৰত ফৰ্মেল স্কুল আমাৰ যাব পাৰিব, আমি প্ৰটেকশ্যন লৈ পেলাই যাব পাৰিব, তাত বাধা নাই। কিন্তু আমি ইয়াৰ ভিতৰতে আমি ইয়াত প্ৰতিভাৰ ভঁৰাল এটা আমি কৰিছোঁ, যাতে তাতো তেওঁলোকে পঢ়া শুনা কৰিব পাৰে, ইনফৰ্মেল এডুকেশ্যন তেওঁলোকে ল'ব পাৰে। এইবছৰতে কাৰ্যক্ৰম এইবছৰতে হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদাৰক কৰি আছে, কাৰণ PWD গৃহ বিভাগে ইয়াত নিৰ্মাণ কৰিছে। আৰু ময়ো এই বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পোৱাৰ পিছতে আমি সকলোৱে মিলি পেলাই আমি ভাবিছোঁ যে এই বছৰ ধৰক অক্টোবৰ বা আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ এই 3 মাহৰ ভিতৰতে আমি ইয়াত কাৰ্যক্ৰম কৰিব পাৰিম। তেনেকৈ প্ৰায় 80% কাম হৈছে আৰু 15-20% কাম আছে।